হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈকে এটা মিনি ভ্লগ লৈ আহিলোঁ। আজি আমাৰ ইয়াত বতৰটো সেমেকাৰ কাৰণে কিবা এটা চটফটা খাবলৈ মন গ'ল আৰু সেইভাবে এই ৰেচিপিটো বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে বলকচোন কেনেকৈনো বনাইছোঁ চাই লওঁ। তাৰ কাৰণে মই এয়া আলু বইল কৰি ভাজি লৈছোঁ আৰু লৈছোঁ এয়া ভুজিয়াত জ্বলা আৰু টেঙা দুয়োটা ভুজিয়াই আছে। এয়া লৈছোঁ হোমমেড মাছালা আৰু লৈছোঁ কেঁচা পিঁয়াজ সৰু সৰুকৈ কুটি লৈছোঁ আৰু বিলাহীও সৰু সৰুকৈ কুটি লৈছোঁ। লগতে লৈছোঁ এয়া চেৱৈ আৰু লৈছোঁ টমেটো চচ, লগতে ফুচকা পাপৰ। এই পাপৰটো ফুচকা খাবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু মই ইয়াতে ব্যৱহাৰ কৰিম। আৰু লৈছোঁ মেগীখিনিও মই সৰু সৰুকৈ ক্ৰাছ কৰি লৈছোঁ, লগতে লৈছোঁ মেগী মছলা। এতিয়া বলকচোন কেনেকৈনো বনাওঁ চাই লওঁ। এতিয়া মই এটা ষ্টীলৰ বাতি লৈ লৈছোঁ। আপোনালোকে বিচাৰিলে গ্লাছৰ বাতিও ল'ব পাৰে আৰু ইয়াতে গোটেইখিনি বস্তু এটাৰ পিছত এটাকৈ ইয়াতে দি দিম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব আৰু মিক্স কৰা হোৱাৰ পিছত আমাৰ হোমমেড আলু পাপৰি চাট ৰেডি হৈ গ'ল আৰু মই এনেকৈ ধুনীয়াকৈ প্লেটত সজাই ল'লোঁ। আপোনালোকেও জুতি লৈ চাবচোন।